আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত খানা কিয়নো বীৰ লাচিত খানাৰ কাৰ্যকলাপক লৈ চৰকাৰ অসন্তুষ্ট হৈছে শেহতীয়াকৈ আজিৰ দিনটোত ৮ গৰাকীকৈ বীৰ লাচিত খানাৰ নেতা গ্ৰেপ্তাৰ হৈছে ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ৮ গৰাকীকৈ নেতা সমান্তৰালকৈ বিকাশ অসম নামৰ এগৰাকী নেতাক ইংগিত দিছে যে তেওঁ অসমীয়া আইসকলক বিৰোধ মন্তব্য কৰিছে অপমানমূলক মন্তব্য কৰিছে আৰু তাৰ বিৰুদ্ধে কঠোৰ হ'ব মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং অসমত শীঘ্ৰে নিষিদ্ধ হ'ব বীৰ লাচিত খানা অসমত শীঘ্ৰে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত খানা মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকা দাবী কৰিছিল বীৰ লাচিত খানাই ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা আৰু এই কেইজন নেতা গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত খানাৰ নেতা লাচিত খানাৰ এই কাৰ্যক লৈ চৰকাৰ অসন্তুষ্ট হৈছে আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে কঠোৰ মন্তব্য কৰিছে লাচিত খানাৰ এই কাৰ্যক লক্ষ্য কৰি আছে চৰকাৰে বীৰ লাচিত খানাই শেহতীয়াকৈ যিসমূহ কাম কৰি আছে তাত নজৰ ৰাখিছে চৰকাৰে নিষিদ্ধ সংগঠনৰ দৰে লাচিত খানাকো নিষিদ্ধ ঘোষণা কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কঠোৰ মন্তব্য কৰিছে ব্যৱসায়ীসকলক লাচিত খানাই অত্যাচাৰ কৰি আহিছে এয়া হ'বলৈ দিয়া নহ'ব স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে অসমৰ ব্যৱসায়িক পৰিৱেশ নষ্ট কৰিছে বীৰ লাচিত খানাই অসমৰ যি ব্যৱসায়িক পৰিৱেশ ইয়া সম্পূৰ্ণৰূপে নষ্ট কৰিছে বীৰ লাচিত খানাৰ নেতাই আই মাতৃসকলক বেয়া ব্যৱহাৰ কৰিছিল তাৰ ওপৰতো কঠোৰ একশ্যন লোৱা হ'ব আৰু এই ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাটো ইয়াক কেতিয়াও মানি লোৱা নহ'ব মুখ্যমন্ত্ৰীৰ লাউড এণ্ড ক্লিয়াৰ বাৰ্তা নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰক সেয়া শিকি লওক প্ৰথমতে তাৰ পিছত নেতা হ'ব আৰু সেইখিনি শিকাবৰ কাৰণে চৰকাৰে যি কৰিব লাগে যিখিনি প্ৰয়োজনীয় কাম সেইখিনি সকলো কৰিব দেশৰ অৰ্থনীতিত আৰু বাধা আৰোপ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব স্পষ্টকৈ কৈছে আৰু অসমত শীঘ্ৰে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত খানা মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে যে বীৰ লাচিত খানাই চৰকাৰ বা অসমৰ বিৰুদ্ধে কাম কৰি আছে অসমৰ ব্যৱসায়িক যি পৰিস্থিতি বা পৰিৱেশ ইয়া সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে যাৰ কাৰণে বীৰ লাচিত খানাক নিষিদ্ধ ঘোষণা কৰা হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ বীৰ লাচিত খানাৰ এগৰাকী নেতাই অসমীয়া বা আই মাতৃসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে আৰক্ষী প্ৰশাসনক স্পষ্টকৈ কৈছে যে এই ক্ষেত্ৰত যোনে এই মন্তব্য কৰিছিলে তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব সমান্তৰালকৈ আজিৰ দিনটোত বীৰ লাচিত খানাৰ ৮ গৰাকীকৈ নেতা গ্ৰেপ্তাৰ হৈছে অপহৰণ কৰি ধন দাবী কৰিছিল ডাঙৰ খবৰ আহি পৰিছে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে লাউড এণ্ড ক্লিয়াৰ বাৰ্তা দিছে স্পষ্টকৈ কৈছে যে অসমৰ ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব কোনো কাৰণত ইয়া গ্ৰহণযোগ্য নহয় আৰু শীঘ্ৰেই হয়তো বীৰ লাচিত খানা নিষিদ্ধ হ'ব পাৰে অসমত ডাঙৰ খবৰ আহি পৰিছে স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলযোগে কৈছে সাংবাদিকৰ আগত কৈছে সংবাদ মাধ্যমৰ আগত কৈছে যে বীৰ লাচিত খানাই অসমৰ পৰিস্থিতি বিনষ্ট কৰি আছে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে নজৰ ৰাখিছে আৰু এদিন হয়তো নিষিদ্ধ সংগঠনৰ দৰেই বীৰ লাচিত খানাকো অসমত নিষিদ্ধ কৰিব লাগিব কিয়নো অসমৰ যি ব্যৱসায়িক পৰিস্থিতি সেয়া সম্পূৰ্ণৰূপে নষ্ট কৰিছে বীৰ লাচিত খানাই ধন দাবী কৰিছে আৰু আজিৰ দিনটোত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা এই ৮ গৰাকী নেতা বীৰ লাচিত খানাৰ এওঁলোকে ধন দাবী কৰিছিল আৰু ধন দাবী কৰাৰ পিছতে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকাৰ ধন দাবী কৰিছিল কল্পনা কৰক 22 লাখ টকাৰ এটা মোটা অংকৰ ধন তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে নিজকে জাতীয় সংগঠন বুলি খুচাই থাকে আৰু তাৰ কাৰণে কঠোৰ হৈছে মুখ্যমন্ত্ৰী অসমত যি ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰিছে তাৰ কাৰণে কঠোৰ হ'ব চৰকাৰ অসমত শীঘ্ৰে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত খানাক মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব আৰু আই মাতৃসকলক লৈ যিয়ে বিৰূপ মন্তব্য কৰিছিল তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ইংগিত বহন কৰিছে আৰু বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে বীৰ লাচিত খানাক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত ৮ গৰাকীকৈ নেতা গ্ৰেপ্তাৰ হৈছে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ বিৰাজ বল্লভ কলিতা এই ৮ গৰাকী নেতা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে আৰু এই ৮ গৰাকী নেতাই
ধন দাবী কৰিছিল এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকাৰ ধন দাবী কৰিছিল ব্যক্তিজনৰ বৰবাৰী প্ৰতীক্ষা চিকিৎসালয়ৰ সন্মুখৰ পৰা বলপূৰ্বকভাৱে বীৰ লাচিত খানাই ধৰি নিয়াৰ অভিযোগো উত্থাপন হৈছিল অপহৰণ কৰিছে দিন দুপৰতে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে বীৰ লাচিত খানাৰ নেতাৰ বিৰুদ্ধে আৰক্ষীৰ জালত পৰিছে এই ক্ৰমে এই কেজন ব্যক্তি এই কেজন নেতা নিজকে নেতা বুলি চিনাকি দিয়ে এওঁলোকে আৰু আৰক্ষীয়ে সদস্য কেজনৰ পৰা জব্দ কৰিছে বিকাশ অসম নামৰ এজন নেতাৰ স্বাক্ষৰ সম্বলিত পত্ৰৰ লগতে বহু সামগ্ৰী জব্দ কৰা হৈছে তাৰ পৰা প্ৰমাণ হয় যে বীৰ লাচিত খানাই কি ধৰণে কাম কৰি আহিছে তাৰ কাৰণে কঠোৰ হৈছে মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে বীৰ লাচিত খানাৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত খানা স্পষ্টকৈ কৈছে অসমীয়াৰ লোকৰ বিৰুদ্ধে অসমৰ ব্যৱসায়ৰ বিৰুদ্ধে এওঁলোকে বিৰূপ মন্তব্য কৰিছে বিভিন্ন ধৰণৰ অপমানমূলক কাম কৰি আহিছে এইবিলাক হ'বলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আৰু যিগৰাকী নেতাই অসমীয়া লোকৰ বিৰুদ্ধে বা আই মাতৃসকলৰ বিৰুদ্ধে মাত মাতিছিল বা বিৰূপ মন্তব্য কৰিছিল তেওঁৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ স্পষ্টকৈ কৈছে ইতিমধ্যে সেইগৰাকী ব্যক্তি বা সেইগৰাকী নেতাৰ বিৰুদ্ধে আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথা স্পষ্টকৈ কৈছে যে ক্ষমতাৰ ব্যৱহাৰ কি ধৰণে কৰে সেয়া শিকি লওক আগত তাৰ পিছত নেতা হ'ব আৰু কেনেকৈ নেতা হ'ব লাগে বা কেনেকৈ ক্ষমতাৰ ব্যৱহাৰ কৰিব লাগে সেয়া চৰকাৰে ভালদৰে শিকাব জানে আওপকীয়াকৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সকীয়াই দিছে যে অসমীয়া লোকৰ বিৰুদ্ধে অসমৰ পৰিস্থিতি তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ বিৰুদ্ধে তেওঁলোক স্থিতি হৈছিলে আৰু তাৰ কাৰণে সৰব হৈছে চৰকাৰ কঠোৰ হৈছে চৰকাৰ স্পষ্টকৈ কৈছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত খানাৰ কথা কৈছোঁ লাচিত খানাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয়
যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ আৰু এনেকৈ একাংশ বীৰ লাচিত সেনাৰ নেতাই ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। দৃশ্যাংশ দেখুৱাই আছোঁ, স্থিৰচিত্ৰ দেখুৱাই আছোঁ। এইকেইজন হৈছে এইকেইজনেই সেইকেইজন যিকেইজনে ধন দাবী কৰিছিল বীৰ লাচিত সেনাৰ নামত। বীৰ লাচিত সেনাৰ নেতা হৈ এওঁলোক নিজকে নেতা বুলি পৰিচয় দিয়ে আৰু বৰ্তমান তেওঁলোকে ধন দাবী কৰিছে। অপহৰণকাৰী দিন দুপৰতে অপহৰণ কৰি ধন দাবী কৰিছে এইকেইগৰাকী ইনজামুল হক, মোহন বৰা, বিশ্বজিৎ দলে, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতা এইকেইগৰাকী বীৰ লাচিত সেনাৰ নেতাই ধন দাবী কৰিছে। দিন দুপৰতে ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকাৰ ধন দাবী কৰি আহিছে আৰু তাৰ কাৰণে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। স্পষ্টকৈ কৈছে অসমৰ ব্যৱসায়িক পৰিস্থিতি যদি নষ্ট কৰাৰ চেষ্টা কৰে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। নিষিদ্ধ সংগঠনৰ দৰেই অসমত শীঘ্ৰে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। কঠোৰ হৈছে মুখ্যমন্ত্ৰী। সমান্তৰালকৈ ৰাজ্যৰ পৰিস্থিতি যিসকলে বেয়া কৰিছে বা ব্যৱসায়িক পৰিস্থিতি যিসকলে বেয়া কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে। আৰু বীৰ লাচিত সেনাৰ এগৰাকী নেতাই আই মাতৃসকলক লৈ বিৰূপ মন্তব্য কৰিছিল, অপমানসূচক মন্তব্য কৰিছিল আৰু তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে বা এইগৰাকী নেতাৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ, কঠোৰ হ'ব প্ৰশাসন। ক্ষমতাৰ কিদৰে ব্যৱহাৰ কৰিব লাগে ভালদৰে শিকি আহক। নেতা হ'ল বুলিয়েই আই মাতৃসকলক অপমান কৰিব এয়া মানি লোৱা নহ'ব। অসমৰ আই মাতৃসকলক শ্ৰদ্ধা সকলোৱে কৰে, আপুনি এই ধৰণৰ মন্তব্য কৰাটো গ্ৰহণযোগ্য নহয়। শেহতীয়াকৈ গুৱাহাটীৰ বীৰ লাচিত সেনাৰ এগৰাকী নেতাই আই মাতৃসকলক লৈ বিৰূপ মন্তব্য কৰিছিল আৰু তাৰ পিছতেই কঠোৰ হৈ পৰিছিল চৰকাৰ। বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে তেওঁৰ বিৰুদ্ধে, সেই নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন স্পষ্টকৈ কৈছে। মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে